মাধ্যমিক বিদ্যালয়ত প্ৰত্যেক বছৰে সৰস্বতী পূজা উলহ মালহেৰে পালন কৰা হয়। এইবাৰো তেনেদৰে পালন কৰা হৈছে। যোৱা বছৰ অৱশ্যে পৰীক্ষাৰ কাৰণে ইমান উলহ মালহেৰে পালন কৰিব পৰা হোৱা নাছিলে। এইবাৰ সুন্দৰকৈ পালন কৰা হৈছে, যিহেতু কালিৰ পৰাই সৰস্বতী বসন্ত পঞ্চমী আৰম্ভ হৈছে। আজিহে আমাৰ বিদ্যালয়ত মানে পালন কৰিছে, পূজা উদযাপন কৰিছে। ছাত্ৰ ছাত্ৰীসকলৰ উলহ মালহ দেখি আমাৰো ভাল লাগিছে, আমিও আনন্দিত হৈছোঁ। সকলোৰে লগত বাগদেৱীয়ে সকলোকে আশীৰ্বাদ কৰক, যাতে বিদ্যাৰ ক্ষেত্ৰত জ্ঞানৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকল আগবাঢ়ি যাওক। আমিও যাতে তেওঁৰ পৰা আৰু বহুতখিনি জ্ঞান ল'ব পাৰোঁ, তেওঁৰ আশীৰ্বাদ থাকক। আমি যাতে চেষ্টা কৰি পেলাই নিজেও জ্ঞান অৰ্জন কৰিব পাৰোঁ, ছাত্ৰ ছাত্ৰীসকলকো যাতে দিব পাৰোঁ, সেইখিনিয়ে কামনা কৰিছোঁ। বাগদেৱীৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু তেওঁৰ চৰণত প্ৰণিপাত কৰিছোঁ। ধন্যবাদ। আজিৰ কাৰ্যসূচী ছাত্ৰ ছাত্ৰীসকলে প্ৰসাদ খাব, তেওঁলোকে পূজা অৰ্চনা কৰিছে, তাৰপিছত তেওঁলোকক প্ৰসাদ দিয়া হ'ব। তাৰপিছত খিচিৰিৰ ব্যৱস্থা কৰা হৈছে। প্ৰত্যেক বছৰে সেয়াই কৰা হয়, কাৰণ ছাত্ৰ ছাত্ৰীসকলে দিনটো লঘোণে থাকে, তেওঁলোকক সেইকাৰণে অলপমান গুৰু আহাৰে দিয়া হয়, যাতে তেওঁলোকে পেট ভৰি খাব পাৰে আৰু। হয়, ধন্যবাদ। কি ক'ব বিচাৰিছে? আচলতে মই এই বিদ্যালয়খনত মই পঢ়ি গৈছিলোঁ। 1970 ইয়াৰ পৰা পাছ কৰি গৈছোঁ। তেতিয়াৰ পৰা আজিলৈকে এই পূজাখন সুকলমে চলি আহিছে। আৰু এই পূজাৰ যিটো উৎসাহ, এই উৎসাহটো আচলতে ল'ৰা ছোৱালী ভিত্তিক হয়। ল'ৰা ছোৱালীৰ আগ্ৰহৰ ফলত তেওঁলোকৰ বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱীক সৰস্বতীক প্ৰত্যেক বছৰে এই পঞ্চমী তিথিত, মাঘ মাহৰ পঞ্চমী তিথিত পূজা এভাগ আগবঢ়োৱা হয়। পূজাতকৈও ডাঙৰ কথা হ'ল ল'ৰা ছোৱালীৰ যিটো আন্তৰিকভাৱে যিটো বল আহে, অন্তৰৰ পৰা এটা শক্তি আহে তেওঁলোকৰ। পূজা কৰা মানে তেওঁলোকে এটা মানসিকভাৱে তেওঁলোকে সন্তুষ্টি লাভ কৰে যে আমাৰ কিবা এটা আমি পাম ইয়াৰ পৰা। আৰু তেনেকেই তেওঁলোকে বিদ্যাত যাতে দোপতদোপে আগবাঢ়ি যাব পাৰে, এই উদ্দেশ্যক লৈয়ে তেওঁলোকে সৰস্বতীৰ ওচৰত প্ৰত্যেক বছৰে আজিৰ তিথিটোত মূৰ দোৱায়। আৰু তেনেকৈ চলি আহিছে। আজি মই 70ৰ পৰা আজি কিমান বছৰ হ'ল আপোনালোকে অনুমান কৰিব পাৰে। তেতিয়াৰ পৰা মই সৰস্বতী পূজা দেখি আহিছোঁ। আৰু এই ওদালগুৰি জিলাৰ নগৰ হিচাপে ইয়াতেই প্ৰথম পূজা ভাগি চলি আহিছে। তেতিয়াৰ পৰা আজিলৈকে চলি আহিছে। ধন্যবাদ। ময়ো এইখন বিদ্যালয়ৰে ছাত্ৰ আছিলোঁ। মই 1975 চনত ইয়াৰ পৰা HSLC পৰীক্ষা দিছিলোঁ। আমাৰ সেই দিনৰ পৰাই এই পূজা ভাগ মাঘ মাহৰ পঞ্চমী তিথিত হৈ আহি আছে। আৰু বৰ্তমানো এই পূজা ভাগ আগৰ নিচিনাকৈ একে উৎসাহতে চলি আমি দেখা পাইছোঁ। এই তিথিটোত আমাৰ ছাত্ৰ ছাত্ৰীসকলে আহি দেৱীৰ ওচৰত আৰাধনা কৰে তেওঁলোকৰ উজ্জ্বল শিক্ষাৰ বাবে। আৰু এই পৰম্পৰাটো আজিও এনেকৈ চলি আহি আছে। মই ভাবোঁ ভৱিষ্যতলৈকে ই একেদৰে চলি যাব, আৰু ভৱিষ্যতলৈ ই আৰু আগৰ তুলনাত বেছি ভাল হ'ব বুলি মই আশা কৰোঁ। আজি মই অৱসৰী শিক্ষক ওদালগুৰি হায়াৰ ছেকেণ্ডেৰীৰ আজি 2 বছৰ হ'ল অৱসৰ হোৱা। এইখন বিদ্যালয় মই 1993 পৰাই আছোঁ। তেতিয়াৰ পৰা এই পূজা মণ্ডপত মই এজন পুৰোহিত হিচাপেও আছিলোঁ। পুৰোহিত হিচাপে কাম কৰিছোঁ আৰু আজিও মই এই পৰম্পৰাটো মই বচাই ৰাখি আছোঁ। ল'ৰা ছোৱালীৰ লগত মই ওতঃপ্ৰোত হিচাপে জড়িত আছোঁ আৰু এই পৰম্পৰাটো মই বাহাল ৰাখিছোঁ। মই এই কমিটিৰ এজন সদস্য হিচাপে, এতিয়া মেনেজিং কমিটিৰো মই এটা দায়িত্ব আছোঁ। এই হিচাপে মই সকলোকে এই প্ৰেৰণা অহাৰ কাৰণে মই শুভেচ্ছাও জনাইছোঁ। ভাল লাগিছে। এই পৰম্পৰাটো আমাৰ ভৱিষ্যতলৈ থাকিব বুলি আশা ৰাখি বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ।